ৰাতিপুৱাৰ পৰা ইমানেই বৰষুণ দি আছে, বতৰো ঠাণ্ডা, ইহঁত স্কুললৈ কলেজলৈ গ'ল। আৰু এতিয়া মই ভাবিলোঁ জ্বলাকৈ দুপৰীয়া সাজত কিবা এটা বনাওঁ, চিকেন আৰু ৰঙালাওৰে এটা ৰেচিপি বনাওঁ বুলি ভাবিলোঁ। কেৰাহীত তেল গৰম কৰি তেলখিনি পূৰা গৰম হোৱাৰ পাছত লং, ইলাচি, ডালচেনি, গোটা জিৰা ফুটাই দিলোঁ আৰু পিঁয়াজ 3টা মিহিমিহিকৈ কুটি দিছিলোঁ, সেইখিনি দি ৰঙচুৱাকৈ ভাজি ল'লোঁ। আদা, নহৰু, জলকীয়া থেতেলিয়াই লৈছিলোঁ, সেইখিনিও ভাজি ল'লোঁ। এইখিনি ভাজ খাই যোৱাৰ পাছত এতিয়া ৰঙালাও, আলু, চিকেনখিনি দি দিলোঁ আৰু জোখ অনুযায়ী নিমখ, হালধি, পকা জলকীয়া এটা, জিৰা, ধনিয়া, কাশ্মীৰ ৰেড চিলি পাউডাৰ দি এতিয়া চিকেনখিনি মিডিয়াম টু ল' ফ্লেমত ধুনীয়াকৈ ভাজি থাকিম যেতিয়ালৈকে এইখিনি ভাজ খাই নাযায়। ঢাকনাখন মাৰি দিলোঁ। আনফালে কেৰাহী এখন বহাই দি ঢেকীয়া ভাজোঁ, তাত নিমখ হালধি দি দিছোঁ আৰু তেলত পিঁয়াজহে দিছোঁ, অইন দিয়া নাই। ল' ফ্লেমতে ভাজি থাকিম আৰু ঢেকীয়া ভাজি হৈয়ে যাব। আনফালে চিকেনখিনিও অকণ ভাজ খাই গৈছে, মাজে মাজে মই লৰায়ে আছোঁ। এতিয়া চিকেনখিনি অকণ ভাজ খাইছে আৰু অকণমান ভাজিব লাগিব, এনেকৈ ঘনাই ঘনাই লৰাই আছোঁ। এতিয়া চাওকচোন চিকেনখিনি এতিয়া অকণমান ভাজ খায়ে গৈছে। এতিয়া চিকেন মছলা আধা চামুচ আৰু চেনি অকণমান দিলোঁ। এনেকুৱা বৰষুণৰ বতৰত এনেকুৱা কিবা অকণ জ্বলা অকণ হ'লে ভাতকেইটা খাই ভালো লাগে। মই বৰষুণ আহিলেই আৰু এনেকুৱা চিকেনৰ ৰেচিপি এটা বা মটনৰ ৰেচিপি এটা এনেকৈ বনাওঁ এই ৰঙালাও দি। আৰু এতিয়া গ্ৰেভি অনুযায়ী গৰম পানী দি দিলোঁ। এতিয়া ঢাকনাখন মাৰি কমেও 15-20 মিনিটমান একদম ল' টু মিডিয়াম ফ্লেমত এইখিনি সিজি থাকিবলৈ দিম। যিমানেই সিজিব তৰকাৰীখন গহীন ডাঠ হৈ আহিব, খাই খুব ভাল লাগে। দুপৰীয়া সাজত আমাৰ দালিও বনাইছোঁ, সেইকাৰণে মই অকণ গ্ৰেভিটো কমাই দিছোঁ। এতিয়া ধনিয়া পাত কেইটামান হ'লে বহুত ভাল লাগে, কিন্তু আজি মোৰ ধনিয়া পাত নাই। দুপৰীয়া লাঞ্চ থালিখন ৰেডি। মই স্বপ্না বৰাই আপোনালোকৰ পৰা বিদায় লৈছোঁ। বাই।